হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল আৰু সকলোৰে ভাল হওক তাকেই ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আজি মই উপস্থিত আছোঁ মৰিগাঁও সদৰ বিহুতলীত আৰু গতিকে সেই সদৰ বিহুতলীৰ কিছু পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তেনেহ'লে আহকচোন পলম নকৰি সেই সদৰ বিহুতলীৰ যি মূল বিহু বাকৰি তালৈ আপোনালোকক পোনে পোনে লৈ যাওঁ আৰু ইয়াতে আজি মুকলি বিহু অনুষ্ঠান আৰম্ভ হ'ব খন্তেক পিছতে। তেনেহ'লে আপোনালোককো অকণমান দেখুৱাবলৈ চেষ্টা কৰোঁ। আৰু এয়া হৈছে মৰিগাঁও সদৰ বিহুতলীৰ মূল তোৰণ আৰু সেই তোৰণৰ ভিতৰলৈ সোমাই গ'লে আচলতে আমি মুকলি বিহুৰ বাকৰিখন পাম। তেনেহ'লে আপোনালোককো দেখুৱাওঁ। এয়া হৈছে মূল বিহু বাকৰি। ইয়াতেই খন্তেক পিছতে মুকলি বিহু আৰম্ভ হ'ব। আমি যিহেতু অকণমান সোনকালে আহিছিলোঁ, গতিকে ইয়াৰ পৰিৱেশ অকণমান নিৰিবিলি হৈ আছে আৰু সেই নিৰিবিলি পৰিৱেশৰ মাজতে কিছু ভিডিঅ' কৰি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু এয়া একেবাৰে আমি মূল বিহু বাকৰিত মই আৰু বিভিন্ন ধৰণৰ মানুহবোৰ আহিছে, সকলোৱে নিজৰ নিজৰ আসন গ্ৰহণ কৰিছে। গতিকে ময়ো অকণমান ভিডিঅ' কৰি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। বাৰু যি কি নহওক, তেনেহ'লে চাই থাককচোন বাৰু। আৰু ইয়াতে এখন গ্ৰন্থ উন্মোচন কৰা হৈছিল ৰঙালী বুলি, সেই গ্ৰন্থখনো আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইয়াতে বিভিন্ন ধৰণৰ কবি সাহিত্যিকসকলে বিভিন্ন ধৰণৰ লিখনিসমূহ তেওঁলোকে লিখিছে আৰু এতিয়া আমি একেবাৰে বিহু উপভোগ কৰি আছোঁ। গতিকে ভাবিলোঁ আপোনালোককো এতিয়া আৰু পলম নকৰি বিহু দেখুৱাওঁ, বিহু নাচ তেনেহ'লে উপভোগ কৰক। ৰাইজৰো ভাল বোলে